নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো আমি অন্তিমটো খণ্ডত উপনীত হৈছো 19 মিনিট সময় আছে পুনে পুনে মই ডক্টৰ বিবল কলিতা আপোনাৰ ওচৰলৈ যাম বিশেষকৈ যি সমীক্ষাই কিছুমান স্টাৰ্টলিং ফেক্টছ কিছুমান চিন্তাৰ উদ্বেগ যোগাইছে তাৰ সমান্তৰালকৈ আজিৰ দিনটোত বহুকেইটা ৰাজনৈতিক পৰিঘটনা আমি পৰিলক্ষিত কৰিছো যি কিটা ঘটনা এক প্ৰকাৰ নিৰ্বাচনী প্ৰেক্ষাপট তৈয়াৰ কৰিছে আপুনি কি মন্তব্য কৰিব এই মুহূৰ্তত মোক 3 মিনিট মান সময় দিব প্ৰথম কথা হৈছে চাওক আমাৰ আশেপাশে কিছুমান ঘটনা ঘটি আছে আমাৰ ৰাজ্যৰ আশেপাশে বা দেশৰ আশেপাশে এটো যদি ইন্টাৰনেশ্যনেল প্ৰেক্ষাপটৰ পৰা আমি আহো এটো আৰম্ভ হয় ইন্টাৰনেশ্যনেল যেটো মানে প্ৰভাৱ বিস্তাৰ কৰাৰ কাৰণে বাহিৰা শক্তিৰ কথা কৈছো মই বাহিৰা শক্তিয়ে যেটো কৰে তাৰ এটা আমি নিশ্চিত ধাৰা এটা দেখিবলৈ পাইছো প্ৰথম তেওঁলোকে কৰে কি নোবেল পিস প্ৰাইজ আপোনাক মই তিনিটা উদাহৰণ দিম ভেনিজুৱেলা পালে কিন্তু ভেনিজুৱেলাৰ আগতে মই আং সান সুকিৰ কথা ক'ব খুজিছিলো আৰু আমাৰ এই প্ৰসংগটো কোৱাৰ কাৰণ হৈছে বাংলাদেশ হয় আং সান সুকিক নোবেল প্ৰাইজ দিয়া হল তাৰ লগে লগে তেওঁ ভিক্টৰ দৰে ব্যৱহাৰ কৰা হল মই ভিক্ট শব্দটো ব্যৱহাৰ কৰিছো কিন্তু তেওঁ সেই ভিক্টৰ যেটো বান্ধন তাৰ পৰা মুক্ত হল আৰু লগে লগে তেওঁক তাৰ পৰা বঞ্চিত কৰা হল যেটো নোবেল পিস প্ৰাইজৰ পৰা এতিয়ালৈ বাংলাদেশৰ যিগৰাকী ইন্টাৰিম প্ৰধান হৈ আছে ৰাষ্ট্ৰখনৰ তেওঁ ভিক্টৰ দৰে ব্যৱহাৰ কৰি আছে কাৰণে তেওঁ এতিয়ালৈ আছে ভেনিজুৱেলাটো ঠিক একেটা পৰিঘটনা হৈছে এবাৰ নোবেল পিস প্ৰাইজ ডোনাল্ড ট্ৰাম্পে বিচাৰিছিল বুলি কোৱা হয় কিন্তু দিলেকাক ভেনিজুৱেলাৰ মহিলাগৰাকী মানে অপজিশন লিডাৰ আৰু তাৰ তেতিয়াই এই পট কথা ৰচনা হৈছিল আপুনি অসমৰ প্ৰসংগত মই কেনেকৈ ক'ব খুজিছো এটো চাব এই যে নোবেল পিস প্ৰাইজ লগতে আৰু এটা সংগঠন আছে হেতু সংগঠনত আমাৰ জৰ্জ সৰোছৰ সংগঠন হয় জানে দাদা এটো জৰ্জ সৰোছৰ কংগ্ৰেছে ওপেন সোসাইটি ফাউণ্ডেশ্যনত আমাৰ যিজনী লয়াৰ তেখেত হল ডক্টৰ মনমোহন সিঙৰ কনিষ্ঠা কন্যা হয় বুজি পাইছে তো গটিকে এই যে চিলিৰ ৰাষ্ট্ৰপতিক ইন্দিৰা গান্ধী পিস প্ৰাইজ দিয়া হৈছে এই চিলিৰ ৰাষ্ট্ৰপতিয়ে আকৌ তেওঁলোকৰ সৰ্বোচ্চ যেটো বিদেশী নাগৰিকক দিব পৰা সন্মান আছিল হেতু দি থৈছে জৰ্জ সৰোছে দুটাই ডাঙৰ প্ৰাইজ পাইছে গোটেই ৱৰ্ল্ডৰ পৰা এই তাৰে এটা হল চিলিয়ান আৰু এইটো আমাৰ সোনিয়া গান্ধীয়ে কিছুদিন আগতে 2004 ৰ কাৰণে ইন্দিৰা গান্ধী পিস প্ৰাইজ প্ৰদান কৰিছে এতিয়া প্ৰিয়ংকা গান্ধী আহি আছে অসমলৈ হয় অসমৰ দায়িত্ব কাক দিয়া হৈছে প্ৰিয়ংকা গান্ধী গতিকে আপুনি এতিয়া লিংকটো ধৰিব পাৰিছে নে সো এইটো সামাৰাইজ কৰি দিয়ক প্ৰিয়ংকা গান্ধী এই সামাৰিটো এইটোৱে হৈছে যে এইটো অকল আমি সাধাৰণ প্ৰেক্ষাপটত চালেই নহব এটো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটো আছে আৰু ইন্টাৰনেশ্যনেল প্ৰেক্ষাপট এটাও আছে তাৰোপৰি ভোটচুৰি যেটো কনসেপ্টটো ভেনিজুৱেলাৰ পৰা আহিছে ভেনিজুৱেলাৰ যিগৰাকী ৰাষ্ট্ৰপতিক এতিয়া অপহৰণ কৰি লৈ যোৱা হৈছে ইউএছৰ দ্বাৰা তেওঁৰ এগেইনষ্টটো এই ঠিক একেই ভোটচুৰি প্ৰসংগটো উত্থাপন কৰা হৈছিল ভোটচুৰি সেই প্ৰসংগটোৰে সেই আইডিয়াটোৰে আমাৰ ৰাহুল গান্ধীয়ে ইণ্ডিয়াত এইটো কৰিছে আৰু আপুনি চাব অসমতো যদিহে কংগ্ৰেছৰ শোচনীয় পৰাজয় হয় তেতিয়া হলে ভোটচুৰিৰ প্ৰসংগটো তেওঁলোকে আকৌ উত্থাপন কৰিব মই 100% এই বিষয়ে নিশ্চিত আৰু তাৰ কাৰণে আপোনালোক সাজু থাকিব লাগিব গতিকে চাওক আপুনি প্ৰেক্ষাপটটো এতিয়াৰ যুগত এই প্ৰেক্ষাপটটো অকল ৰিজনেল হৈ থকা নাই বা অকল নেশনেল হৈ থকা নাই ইন্টাৰনেশ্যনেল লেভেলত আৰু সাৰ্জিল ইমাম আৰু যেটো আমাৰ এই চিকেন নেকৰ প্ৰসংগত যিগৰাকী আমাৰ ডিব্ৰুগড় জেলত আবদ্ধ হৈ আছিল তেওঁৰলৈ পত্ৰ লিখিছে কোনে মামদানিয়ে অমৃতপাল সিংৰ কথা কৈছে নহয় এই সাৰ্জিল ইমাম আৰু লগত উমৰ খালিদ চাব গটিকে আপুনি আইসোলেশনত চাব নোৱাৰে তেওঁলোকে চিঠি লিখিছে কেতিয়া যেতিয়া আজিৰ দিনটোত কোৰ্টে ৰায়দান কৰাৰ কথা আছিল এগেইনষ্ট হিজ বেল প্লি ৰিজেক্ট কৰিছে হয় দুগৰাকী বেল প্লি ৰিজেক্ট কৰিছে দুগৰাকী নহয় কেবাগৰাকীও আছে আৰু তেওঁলোকৰ উকিল কেইজনৰ লিষ্টখন আপুনি চাব তাত আছে অভিষেক মনু সিংভি হয়
তাত আছে আৰু এজন অৰ্থাৎ মই সামাৰাইজ কৰি দিওঁ কংগ্ৰেছৰ নেতাসকল দেশদ্ৰোহী সেইটোৱে কথা ক'ব বিচাৰিছে দেশদ্ৰোহী শব্দটো ব্যৱহাৰ কৰিবলৈ মই টান পাইছো নহয় তেতিয়া আমি ডিবেটটো আগবঢ়াই লৈ যাব লাগিব জৰ্জ সৰোছে বৰ্তমানৰ যিখন ভাৰতবৰ্ষ সেই ভাৰতবৰ্ষৰ বিৰুদ্ধাচৰণ কৰি কিছুমান পদক্ষেপ লয় আৰু সেই পদক্ষেপত সাৰ পানী যোগায় কংগ্ৰেছে আৰু সাৰ পানী যোগায় ডিবেটটো আগবঢ়াই প্ৰিয়ংকা গান্ধী অসমলৈ আহিছে কিহৰ কাৰণে আহিছে আপুনি ক'ব বিচাৰিছে অসমখনক বাংলাদেশক হস্তান্তৰ কৰিবলৈ আহিছে নেকি চাওক হস্তান্তৰ কৰিবৰটো মোৰ বোধেৰে ইমান আমি সেই উদ্দেশ্যৰে আহিছে যে এইটো এটা ইণ্টাৰনেশ্যনেল চিনাৰিঅত আমি গোটেইখিনি কথা নেশ্যনেল আৰু ৰিজনেলত ভাবিবৰ সময় হৈছে গ্লবেলাইজেশ্যনৰ যুগত আৰু আপোনাৰ পইণ্টটো ল'লো এতিয়া প্ৰিয়ংকা সময় কম আছে মই ৰঞ্জীৱ শৰ্মা ডাঙৰীয়া মই অসমৰ প্ৰেক্ষাপটলৈ আহোঁ অসমৰ প্ৰেক্ষাপটৰ ব্যাখ্যা আপোনাৰ পৰা ল'ব বিচাৰিম বিশেষকৈ বিজেপিয়েও নিৰ্বাচনী ৰণসিঙা যিহেতু বজাইছে আৰু বিজেপিয়ে যি এক মন্তব্য কৰিছে যে বা বিজেপিৰ জ্যেষ্ঠ নেতাসকলে যি মন্তব্য কৰা পৰিলক্ষিত হৈছে আঁচনিৰে আমি বিৰোধীক বধিম বাকী অন্য কথা নাই গতিকে আপোনালোকৰ কাৰণে যিটো পথ একেবাৰে প্ৰশস্ত হৈ আছে নেকি আঁচনিৰ জৰিয়তে আপোনালোকে পুনৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব মানে বৈতৰণি বুলি কোনো কথা নাই পাৰ্থ বৈতৰণি বুলি কোনো কথা নাই নিৰ্বাচনী যুঁজ এখনটো নিশ্চিতভাৱে হোৱা উচিত আৰু হ'ব আমি তাত অংশগ্ৰহণ কৰিবলৈ আমাৰ 65 লাখতকৈ অধিক কাৰ্যকৰ্তা সাজু আছে কিন্তু এই কথাটো কোৱাৰ আগতে মই দুটামান কথাৰ স্পষ্টীকৰণ বুলি কৈছোঁ দি ল'ব খুজিছোঁ কংগ্ৰেছৰ মুখপাত্ৰই এটা কথা ক'লে যে আমি AIUDFৰ ভোট লৈ পবিত্ৰ মাৰ্গাৰিটাত ৰাজ্যসভালৈ পঠাইছোঁ সেই ইলেকশ্যন হোৱাৰ পিছতে কংগ্ৰেছে এটা ইনকুৱাৰী কমিটি বনাইছিলে আৰু কংগ্ৰেছৰ সেই সময়ৰ সভাপতি ভূপেন বৰাই কৈছিলে আমাৰ 7জন বিধায়কে গাদ্দাৰী কৰিছে আৰু সেই 7জন বিধায়কৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব ইনকুৱাৰী কমিটি দিল্লীৰ পৰাও হৈছিলে অসমৰ পৰাও হৈছিলে প্ৰতিবেদনো দাখিল কৰিলে কিন্তু একশ্যন নহ'ল 3জন বিধায়ক সাইড কাটিলে মংগলদৈ আৰু বৰাকৰ এজন আৰু আমাৰ ৰহাৰ বিধায়ক তো মানে ক'ব লাগে কাৰণে কিছুমান কথা কোৱা উচিত নহয় এওঁলোকে বাৰে বাৰে EVMৰ কথা কয় EVMৰ ওপৰত হোৱা প্ৰথমটো ইলেকশ্যন 2004 চনত ভাৰতীয় জনতা পাৰ্টি হাৰিছে হাৰাৰ কাৰণে EVM তেতিয়া ভাল আছিল তাৰ নেক্সট ইলেকশ্যনটো EVMতে হৈছিল ভাৰতীয় জনতা পাৰ্টি হাৰিছে তেতিয়াও EVM ভাল আছিল 2014 চনত আমি EVMত জিকিলোঁ EVM বেয়া হৈ গ'ল গতিকে আজি চাওক আজি হ'ল হাইলি টেকনিকেল আৰু টেকন'লজি চেভি ল'ৰা ছোৱালীৰ যুগ এই যে আপুনি কৈ আছিলে যুৱ প্ৰজন্মৰ কি হ'ব যুৱ প্ৰজন্মৰ কি হ'ব বিহাৰে উত্তৰ দিছে নহয় যোৱা লোকসভা ইলেকশ্যনত উত্তৰ পাইছে নহয় 90,000কে টকা দিম বুলি কৈছিলে ৰাইজে বিশ্বাস নকৰিলে বিহাৰত কৈছিল হৰ ঘৰ নকৰি সম্ভৱ নহয় নৱ প্ৰজন্মই জানে সেইকাৰণে তেওঁলোকে ভোট নিদিলে মিছা কথা কৈছে বুলি গতিকে কথাটোৰ গ্ৰাউণ্ড ৰিয়েলিটি থাকিব লাগিব যিবিলাক কথা কোৱা যায় আমি কৈছিলোঁ কি অসমৰ প্ৰত্যেকখন জিলাত দলং হ'ব ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰত্যেকখন জিলাত মেডিকেল কলেজ হ'ব হৈছে ৰাইজে দেখিছে মোৰ ঘৰৰ ওচৰতে মই দেখি আছোঁ ফেব্ৰুৱাৰী মাহত বিশ্বনাথ মেডিকেল কলেজ উদ্বোধন হ'ব মংগলদৈত দেখিছে সব তামোলপুৰত দেখিছে সব জেগাত দেখি আছে গতিকে দেখা কামটোক মানুহে বিশ্বাস কৰিব এতিয়া ৰাজ্যসভা এতিয়া চাওক কংগ্ৰেছে দায়িত্ব প্ৰিয়ংকা গান্ধীৰ লগত কাক দিছে অসমত আপুনি বাৰে বাৰে প্ৰশ্ন কৰিছে প্ৰিয়ংকা গান্ধীয়ে কি অসমখন বাংলাদেশক গতাই দিব নেকি মই বিপুল মোৰ কথাটো শুনক আপুনি ইমৰান মাছুদক দায়িত্ব দিছে সাহাৰণপুৰৰ MP তেখেতে মোদী প্ৰধানমন্ত্ৰীক কি কৈছিলে যে পিছ কৰি কাটি দিম তাৰপিছত বটি কাটি পেলাম তাৰপিছত কি কৈছিলে সৌখিদিনাখন পাৰ্লিয়ামেণ্টত মই কেতিয়াও বন্দে মাতৰম নকম কংগ্ৰেছে এনে এজন মানুহক অসমলৈ আনিছে নিৰ্বাচনী গোটেই ৰণনীতি ৰণকৌশল তৈয়াৰ কৰিবলৈ যিজন মানুহে বন্দে মাতৰম নকওঁ বুলি ভাৰতবৰ্ষৰ আটাইতকৈ পবিত্ৰ জেগাটোত থিয় হৈ পলা বুকু ফিন্দাই কৈছে সেই মানুহজনক অসমলৈ অনা হৈছে আৰু সেইটো আনি পেলা কংগ্ৰেছে কিহৰ সংকেত দিছে যে অসমত থকা মিয়া মুছলমানৰ ভোট তেওঁলোকে একত্ৰিত কৰিব খুজিছে তেওঁলোকক কোনো খিলঞ্জীয়াৰ ভোট নালাগে সেইকাৰণে ইমৰান মাছুদক অনা হৈছে ডক্টৰ কলিতাই বিস্তৃতভাৱে মানে ডিপ ষ্টেট বা জৰ্জ সৰোজৰ কথা কৈছে মই এইটো দুনাই নকওঁ এতিয়া আপুনি বিহাৰী ভোটাৰৰ কথা কৈছে বিয়াত অভিযোগ আনিছে বিহাৰী ভোটাৰ সোমাই পেলা ভোট চুৰি কৰিব কংগ্ৰেছে অভিযোগ আনিছে মই কংগ্ৰেছক প্ৰত্যাহ্বান জনাইছোঁ য'ত আপোনালোকে বিহাৰী ভোটাৰ দেখা পাইছে সময় আছে আপোনালোকে ফৰ্ম 8 ফিল আপ কৰি সেই ভোটাৰবিলাকৰ খচৰা ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ ব্যৱস্থা কৰক
আৰু য'ত য'ত ফৰ্ম ফিল আপ কৰিছে সময় নক। সেয়া ৰাজহুৱা কৰক আপোনালোকে হয়। যে এইখিনি আমি ফৰ্ম ফিল আপ কৰিছো আমাৰ BLO 2ৰ জৰিয়তে এইখিনি আমি নিৰ্বাচন কমিছনক দিছো এইখিনি অসমৰ মই ললো অধিকাৰ আপোনাৰ। নহয় হয়। সেই প্ৰত্যাহ্বান কংগ্ৰেছে সময় গ্ৰহণ নক। কৰিব হয়। লাগিব হয়। আমি গ্ৰহণ কৰিছো প্ৰত্যাহ্বান হয়। আমাৰ BLO 2 বিলাকক আমি পৰামৰ্শ দিছো যে আপোনালোকে অচিনাকি মেয়াৰ ভোটৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ কাৰণে ব্যৱস্থা ফৰ্ম 8 হয়। ব্যৱহাৰ কৰি আপোনালোকে হয়। শক্তিশালী কৰক নিজৰ ভোটাৰ তালিকা আমি কৈছো আমাৰ দলৰ কাৰ্যকৰ্তাই সেই কাম কৰিব কংগ্ৰেছে কিয় নকৰে হয় কংগ্ৰেছে কেৱল মই প্ৰেছ প্ৰতিক্ৰিয়া ল'ব লাগিব কনফাৰেন্স প্ৰতিক্ৰিয়া ল'ব লাগিব এই মই কথাটো প্ৰতিক্ৰিয়া ল'ব কৈ লাগিব কি কৰিব খুজিছে মই কিন্তু আপোনাক সিমান সময় দিব নোৱাৰিম মই প্ৰতিক্ৰিয়া লৈছো সমাধান আপোনাৰ পৰা কাৰণ আৰু দুগৰাকী আছে তেওঁলোকৰ ওচৰলৈ যোৱাটো মোৰ দায়বদ্ধ হয় আচলতে এটা প্ৰথম কথা হৈছে কি যে আপোনাৰ আমাৰ আপোনাৰ যিখিনি নিউট্ৰেল হিচাপে যিগৰাকী আহিছে যে কংগ্ৰেছক দেশত ধৰি কথা আপুনি আচৰিত ভাবিছো আপুনি ৰঞ্জিত শৰ্মাৰ প্ৰত্যুত্তৰ দিয়ক নাই নাই আপুনি ৰঞ্জিত শৰ্মাৰ প্ৰত্যুত্তৰ দিয়ক ওচৰে পাইছে আপুনি ৰঞ্জিত আপোনাৰ যিসকলে এসময়ত মোৰ প্ৰত্যাহ্বানটো আপোনাৰ ভাৰতৰ ৰঞ্জিত শৰ্মাৰ সংবিধান প্ৰতিক্ৰিয়া জ্বলাইছিলে দিয়ক। বিজেপিৰ প্ৰতিক্ৰিয়া যিসকলে ভাৰতৰ সংবিধান জ্বলাইছিলে যিসকলে 52 বছৰলৈ ভাৰতৰ জাতীয় পতাকা তেওঁলোকৰ অফিচত হইজ কৰা নাছিলে সেইসকলক আপোনালোকে কি বুলি ক'ব আপুনি কি বুলি শৰ্মা ক'ব? ৰঞ্জিত শৰ্মাৰ আপুনি কি প্ৰতিক্ৰিয়া বুলি দিয়ক ক'ব? ৰঞ্জিত শৰ্মাৰ প্ৰতিক্ৰিয়া আজি আপোনাৰ শুনক। ৰঞ্জিত শৰ্মাৰ প্ৰতিক্ৰিয়া ৰঞ্জিত শৰ্মা নাই নাই মই প্ৰতিক্ৰিয়া ল'ব লাগিব চাওক নহয়, 1946ত হয়। 1946ত নাই, কংগ্ৰেছ নাই, দলে হয়। 63 জন মুছলিম লীগৰ মানুহক নিজৰ দলত দিছিলে বুৰঞ্জী, নাই, ইনক্লুডিং হয়। সাদুল্লাহ হিন্দু মহাসভাই 33 আপোনাৰ জনক শ্যামা প্ৰসাদ মুখাৰ্জী 63 জনক শ্যামা প্ৰসাদ এইটো মই মুখাৰ্জী কৈ আছো। নাই, নাই, কোনখন নাই, নাই, মন্ত্ৰী সভাত বাকী মন্ত্ৰী দুজনো আছে, আছিলে? বাকী দুজনো আছে, আপুনি বাকী নকয় দুজনো ক'লে। আছে। শ্যামা প্ৰসাদ মুখাৰ্জী Yes, মই কৈ আছো। নাই, 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 কোনখন নাই, নাই, মন্ত্ৰী সভাত মন্ত্ৰী Yes, আছিলে মই কৈ আছো। নাই 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 এক মিনিট 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 আপুনি শুনা নাই, 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 আপোনাৰ নাই, হিন্দু নাই, মহাসভা নাই, 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 জনসংঘ নাই, নাই, জনতাৰ পাৰ্টিৰ পৰা আহি পেলাই নাই, নাই, আপোনালোকে নাই, ৰ'ব, আপোনালোকে ৰ'ব, কি ৰ'ব, কৰিছে? ৰ'ব, ৰ'ব, ভাৰতীয় জনতা পাৰ্টি নাই, গতিকে নাই, ঘূৰি নাই, আপোনালোকৰ নাই, 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 গোপাল ঘূৰি শৰ্মা, গোপাল শৰ্মা। নাই নাই শ্যামা প্ৰসাদ নাই, নাই, মুখাৰ্জী গোপাল শৰ্মা। নাই, নাই, গোপাল শৰ্মা হওক ক্লিয়াৰলি কওঁ মই এটা নহয়, clearly কওঁ। নহয়, 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 এক মিনিট এক মিনিট এক মিনিট ৰ'ব দুইজন শান্ত হওক দুইজন শান্ত হওক দুইজন শান্ত হওক নহয় নাই এক মিনিট এক মিনিট এক মিনিট এক মিনিট এক মিনিট এক মিনিট ৰ'ব আগ নাভাবিব তেনেকে শৰ্মা নাগৰীয়া নাই নাই কোনেও নুশুনিব কোনেও এক মিনিট ৰখক মোক প্ৰশ্ন শৰ্মা নাগৰীয়া ৰ'ব ধৈৰ্য ধৰক এক মিনিট শৰ্মা নাগৰীয়া দুইজন শৰ্মা এক মিনিট ৰ'ব মই এক মিনিট শৰ্মা নাগৰীয়া মই নাই ৰঞ্জিত শৰ্মা ৰ'ব এক মিনিট ৰঞ্জিত শৰ্মা নাগৰীয়াই কৈছে উত্তৰ প্ৰদেশৰ সেই সাংসদ যিজন সাংসদে বন্দে মাতৰম ক'ব বিচৰা নাছিল যিজন সাংসদে নৰেন্দ্ৰ মোদীৰ মই শুনি আছো নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে তেনেধৰণৰ মন্তব্য কৰিছে সেই সাংসদগৰাকীক অসমৰ দায়িত্ব কিয় দিয়া গোপাল শৰ্মা নাগৰীয়া নাই নাই ৰ'ব তাৰপিছত ক'ব আপুনি গোপাল শৰ্মা নাগৰীয়া এটা বাক্য মই দিওঁ এটা কথা মই ৰ'ব। এই যে বন্দে মাতৰমৰ কথাটোৰ ক্ষেত্ৰত এই কথাটো অকল আজি বুলি নহয় তেওঁলোকে কৈছে তেওঁলোকৰ কমিউনিটিয়ে সদায় কৈছে যে আমি বন্দে মাতৰমৰ নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিৰূপ মন্তব্য নহয় আপোনাৰ শুনক মোৰ কথাটো যে আমি কেতিয়াও বন্দে মাতৰমৰ এগেইনষ্ট নহয় কিন্তু আমাৰ কিছুমান আপোনাৰ ধৰ্মীয় কোনো কিবা বাধ্যবাধকতাৰ কাৰণে তেওঁলোকৰ যিটো তেওঁলোকে সেইকাৰণে এই কথাটো কৰিব নিবিচাৰে জনতা পাৰ্টি একেবাৰে সংক্ষেপত দুগৰাকী আছে মুখাৰ্জী যেতিয়া ফাইজুল হক চৰকাৰত আছিল তেতিয়া ফাইজুল হক মুছলিম লীগৰ নেতা নাছিল প্ৰজা কৃষক পাৰ্টি বুলি এটা দল আছিল সেই দলৰ তেওঁ নেতা আছিল কিন্তু ভাৰতবৰ্ষৰ প্ৰথমজন ফাইনেন্স মিনিষ্টাৰ কোন আছিল জৱাহৰলাল নেহৰু মন্ত্ৰী কবাত লিয়াকত আলী
মুছলিম লীগৰ জেল ছেক্ৰেটাৰী আছিল জৱাহৰলাল নেহৰুৱে লিয়াকত আলীক লৈ পেলা চৰকাৰ বনাই আৰু দুখ দি আছে কংগ্ৰেছৰ আৰু কিবা কংগ্ৰেছ আন দুটা দলো আছে মই যাব বিচাৰিম কস্তুৰী এৰিছো দুগৰাকীক এৰিছো নহয় কংগ্ৰেছ বনাম বিজেপি নহয় আনসকল সুযোগ দিয়ক নাই এক মিনিট লক কংগ্ৰেছৰ নীলাজৰ ৰং ৰ'ব নাই আনগৰাকী আছে আনগৰাকী ক'বলৈ সুযোগ দিয়ক এক মিনিট শান্ত ৰ'ব কস্তুৰী কথা শুনক যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি এক মিনিট ৰ'ব কস্তুৰী মই ললো দুইটা পইণ্ট দুইগৰাকী প্ৰতিনিধি ললো প্ৰতিক্ৰিয়া লওঁ আপোনাৰ সহযোগী দল অসম গণ পৰিষদৰ বিজেপিৰ সহযোগী দল অসম গণ পৰিষদৰ প্ৰতিনিধি অপেক্ষা কৰি আছে কস্তুৰী আপোনাৰ পৰা শেষৰ প্ৰতিক্ৰিয়া অসম গণ পৰিষদৰ সন্দৰ্ভত কেইটা আসনত প্ৰতিদ্বন্দ্বিতা কৰিব কেইখন আসনত শেষত আমি এটাই কথা ক'ব বিচাৰিছো 2026 চনৰ নিৰ্বাচনত আমি এনডিএ বিজয় বিচাৰিছো সমান্তৰালভাৱে আমি বিচাৰিছো অসম গণ পৰিষদৰ শক্তিশালী স্থিতি অসমৰ প্ৰতিটো প্ৰান্তত অগপ কৰ্মীসকলে নিস্বাৰ্থভাৱে কাম কৰিছে অগপৰ উত্তৰণৰ স্বাৰ্থত সেইভাৱে আমি এক সৌহাৰ্দ্যপূৰ্ণ আচৰণ এক শক্তিশালী মিত্ৰতা বিচাৰিছো আৰু বৰ্তমানৰ চৰকাৰখনৰ উন্নয়নমূলক কাম কাজসমূহ অনাগত দিনতো অব্যাহত থাকক সেয়া আমি অন্তঃকৰণেৰে কামনা কৰিছো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ আব্দুল হাই আপোনালোকৰ নিৰ্বাচনী যুঁজখন মূলতঃ এবাৰ বিজেপিৰ বিৰুদ্ধে হ'ব নে কংগ্ৰেছৰ বিৰুদ্ধে হ'ব কি ক'ব আব্দুল হাই আমাৰ নিৰ্বাচনী যুঁজখন বিজেপি কংগ্ৰেছ উভয়ৰ বিৰুদ্ধে হ'ব অৰ্থদা ব্ৰহ্মপুত্ৰ নদীৰ ৭৫ বছৰে যি দুৰ্যোগ আৰু 51 বছৰ দুখ দিলীয়া আৰু ইমৰান মাছুদ কংগ্ৰেছৰ মিত্ৰ দল 21ত কংগ্ৰেছৰ লগত ইলেকশ্যন খেলিছিলে দুৰ্যোগ বঞ্চনা আৰু উৎপীড়নৰ মিছা কথা কিয় কয় আপুনি নদীৰ ৭৫ বছৰীয়া যি দুৰ্যোগ গৰাখহনীয়া কংগ্ৰেছৰ মিত্ৰ দল ইমৰান মাছুদ কংগ্ৰেছৰ মিত্ৰ দল আমাক বঞ্চনা কৰিলে আৰু এই 10 বছৰীয়া বিজেপি চৰকাৰে আমাক দুৰ্যোগ বঞ্চনা আৰু উৎপীড়নৰ বিৰোধ নীতি আমি এইবেলি 2007 নিৰ্বাচনত আমি উদযাপন কৰিম দুৰ্যোগ বঞ্চনা আৰু উৎপীড়নৰ বিৰোধ নীতি আমি এইবাৰ 2007 নিৰ্বাচনত উদযাপন কৰিম অগৰৰ যিটো ব্যৱসায় এইটো মুখ্যমন্ত্ৰীয়ে চৰকাৰ কোনে বনাম বুলি কৈছিলে ৰিপুন বৰাই বনাম বুলি কৈছিলে বৰপেটাত ভৱানীপুৰৰ লগত আপুনি কেনেকে মিত্ৰ নহয় কংগ্ৰেছৰ নাই ইউডিএফে ক'বই নাপালে হয় ইউডিএফে ক'বই নাপালে নাই চাওক আজি অনাগত আব্দুল হাই মোৰ অনুষ্ঠান সামৰিবলৈ সময় শেষ হৈছে গতিকে আপোনাৰ ওচৰলৈ মই যাব নোৱাৰিলোঁ অনাগত সময়ত পুনৰ নিমন্ত্ৰণ জনাম আপোনাৰ পৰা বিতংকৈ মন্তব্য ল'ম কিন্তু এই মুহূৰ্তত মোৰ সময় সমাপ্ত হৈছে এটা কথা মোৰ সময় সমাপ্ত হৈছে বাধ্যবাধকতা আছে মই পুনৰ অনাগত সময়ত আপোনাৰ ওচৰলৈ আহিম পুনৰ নিমন্ত্ৰণ জনাম কিন্তু এটা কথা ঠিক নিৰ্বাচনৰ ৰণসিঙা মূলতঃ দুটা ৰাজনৈতিক দলে আজি বজাইছে বুলি ক'ব পৰা যায় কংগ্ৰেছ আৰু বিজেপিয়ে পৃথক ধৰণে অনাগত সময় নিৰ্বাচনী প্ৰচাৰত কাৰ কিমান শক্তি তেওঁলোকে প্ৰদৰ্শন কৰিব পাৰে সময়ত গম পোৱা যাব গতিকে এইখিনি চিন্তাৰ সমলেৰে মই অনুষ্ঠান সামৰিব লাগিব মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে গোপাল শৰ্মা বিমল কলিতা ৰঞ্জীৱ কুমাৰ শৰ্মা সঞ্জয় কিষাণ মোৰ আমাৰ সৈতে সংযুক্ত হ'ব নোৱাৰিলে কস্তুৰী চুটি আৰু আব্দুল হাই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই চিন্তাৰ সমলেৰে অনুষ্ঠান সামৰিছোঁ শুভৰাত্ৰি